হয় চাওক বৰপেটা লোকসভা সমষ্টিত 14গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ ইভিএমত যেহেতু কাইলৈ বন্দী হ'ব এই 14গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য আৰু তাৰ পূৰ্বে আজি যেহেতু দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা প্ৰশাসন যথেষ্ট ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ নিৰ্বাচনী কাম কাজত জড়িত যিসকল বিষয়া সেই বিষয়াসকল ইতিমধ্যে কালিৰে পৰা যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি এটা বিশেষ দৃশ্য দেখুৱাম আমাৰ ND24 দৰ্শকসকলক এই ধৰণে নলবাৰী জিলা প্ৰশাসনে নলবাৰী জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ নেতৃত্বত যেহেতু সুচাৰুৰূপে নিৰ্বাচন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট আগভাগ লোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত নলবাৰী জিলাখনৰ যেহেতু 35টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা বিষয়াৰ দ্বাৰাই পৰিচালিত হ'ব আৰু এই মহিলাৰ দ্বাৰাই পৰিচালিত হ'বলগীয়া যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰৰ 4গৰাকীকৈ যি আচলতে অফিচাৰ 4গৰাকীকৈ বিষয়াৰ বাবে এই ধৰণে 4যোৰকৈ পোছাকৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে এই মুহূৰ্তত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সেই পোছাক যিসকল দায়িত্বত থকা বিষয়া সেই বিষয়াসকলক এই ধৰণে প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে আচলতে নলবাৰী জিলাখনত মহিলা বিষয়াৰ নেতৃত্বতে জিলা প্ৰশাসনৰ যি কাম কাজ সেই কাম কাজ পৰিচালনা হৈ আছে যিগৰাকী জিলা আয়ুক্তগৰাকী এগৰাকী নিজেই মহিলা আৰক্ষী অধীক্ষকগৰাকী এগৰাকী মহিলা ইয়াৰ উপৰিও কেইবাটাও ৰাজহ চক্ৰ বিষয়াসকল মহিলা আৰু এই মহিলা বিষয়াৰ দ্বাৰাই পৰিচালিত হৈ থকা নলবাৰী জিলাখনৰ এইবাৰ নিৰ্বাচনী কাম কাজখিনিও মহিলাৰ দ্বাৰাই পৰিচালিত বা মহিলাৰ দ্বাৰাই তেখেতলোকে চলাই নিয়াৰ চেষ্টা কৰিছে 35টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ যিহেতু সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব মই অকণমান জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ লগত কথা পাতিম এটা ব্যতিক্ৰমী পদক্ষেপ মহিলাসকলক 4যোৰকৈ বিশেষ পোছাক প্ৰদান কৰা হৈছে কোন বিষয়াক এই পোছাক প্ৰদান কৰা হৈছে কি ক'ব বিচাৰে হয় আমাৰ আপোনালোকে গম পায় হয়তো যে যিখিনি মানে নগৰীয়া ভোট কেন্দ্ৰ আছে তাতে প্ৰায় 50% মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব আৰু টিমছবিলাক আহিয়ে পাইছে ইনফেক্ট পুৰুষৰ টিমবিলাকতকৈ সোনকালে আহি পাইছে তেখেতসকল আৰু অহাকালিৰ বাবে আমি বিশেষ আমাৰ ফালৰ পৰা উপহাৰ দিছোঁ বা তেখেতসকলৰ এটা মানে মটিভেট কৰাৰ কাৰণে যে অহাকালি আটাইখিনিয়ে আমাৰ সেই অসমীয়া সাজ পোছাক আৰু চাদৰৰ আমি ছেটবোৰ দিছোঁ যিটো মানে নেকি কটনৰ ধুনীয়া হেণ্ডলুমৰ দিয়া হৈছে আৰু তেখেতসকলে কৈছে যে অহাকালি পিন্ধি আহিব বুলি এইটো সাৰপ্ৰাইজ আছিল নিহন্তে তেওঁলোকে আগতে গম পোৱা নাছিল চাগে হয়তো নাই পোৱা নেকি কিছুমানৰ মোৰ হিচাপত সাৰপ্ৰাইজ কথাখিনি পাতিম অকণমান তেখেতলোকৰ পৰাই জানি লওঁ বাইদেউ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছিল কাপোৰযোৰ পাম বুলি ভাবিছিল নে কালি অকণমান গম পাইছিলোঁ চাদৰখন গম পাইছিল খুব উৎসাহী আমি DC বাইদেৱে যিটো পদক্ষেপ লৈছে তাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ আৰু আমি ইলেকশ্যন ডিউটি আগৰবাৰো কৰিছিলোঁ যোৱাবাৰো কৰিছোঁ আৰু এইবাৰো সুকলমে কৰিম বুলি ভাবিছোঁ আত্মবিশ্বাস আপোনাৰ দায়িত্ব ক'ত পৰিছে মোৰ বালিতাৰা হাইস্কুল আপোনালোক কিমান বজাত ৰাওনা হ'ব ইয়াৰ আমিতো 7:30 বজাতে ইয়াত উপস্থিত হৈছোঁহি এতিয়া মেটেৰিয়েলছ লৈ পেলাই আমি ভাত পানী খাই যাম আৰু ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ আমি পৰিৱেশটো দেখুৱাম অকণমান সম্ভৱ হ'লে কথা পাতিম আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাম যিহেতু 7টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত নলবাৰী জিলাখনত এইবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু এই ধৰণে পুৱাৰে পৰা যিহেতু যিসমূহ নিৰ্বাচনত জড়িত বিষয়া তেওঁলোক বিভিন্ন প্ৰান্তলৈ ৰাওনা হোৱাৰ বাবে তেওঁলোকৰ যিখিনি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় যিখিনি সা সামগ্ৰীসমূহ তেওঁলোকে ৰাওনা হোৱা পৰিলক্ষিত হৈছে অকণমান মই আপোনাৰ লগত অকণমান সম্ভৱ হ'লে কথা পাতিম এই ধৰণে আচলতে আমি পৰিৱেশটো দেখুৱাইছোঁ এই ধৰণে আচলতে দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনৰ যিসকল বিষয়া সেই বিষয়াসকল যথেষ্ট তৎপৰতাৰে তেওঁলোকে কাম কাজখিনি পৰিচালনা কৰাৰ চেষ্টা কৰিছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা অকণমান কথা পাতিম এতিয়ালৈকে কিমানটা টিম ৰাওনা হ'ল আমাৰ ইয়াৰ পৰা হোৱাই নাই আহি আছে কিন্তু আমি এটা বস্তু পোৱা নাই কাৰণে আমি দিব পৰা নাই কি পোৱা তাৰমানে কি হৈছে কি VVPAT CU আৰু BUৰ চিৰিয়েল নম্বৰটো লিখিব লাগিব আমি ইয়াত মানে নোট কৰিব লাগিব তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু এতিয়া আমি ইয়াৰ আৰম্ভ কৰিম আৰু সুচাৰুৰূপে আচলতে পৰিচালনা কৰিব এই ধৰণে দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও মহিলা বিষয়া এই ধৰণে নিৰ্বাচনী কাম কাজত জড়িত হোৱাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে এই ধৰণে মহিলাসকলক উৎসাহ দিয়াৰ বাবে যথেষ্ট সন্মুখৰ পৰা নেতৃত্ব দি নিৰ্বাচনটো যাতে সুচাৰুৰূপে পৰিচালনা হয় তাৰ বাবে তেখেতলোকে যথেষ্ট কষ্ট কৰা পৰিলক্ষিত হৈছে আৰু বৰপেটা লোকসভা সমষ্টিত যিহেতু 14গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য কাইলৈ ইভিএমত বন্দী হ'ব আৰু এই 14গৰাকীকৈ প্ৰাৰ্থী যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ইভিএমৰ প্ৰথম স্থানত থাকিব কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ নাম দ্বিতীয় স্থানত ফণীভূষণ চৌধুৰী তেখেত অসম গণ পৰিষদৰ যিহেতু প্ৰাৰ্থী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু তাৰপিছত মনোৰঞ্জন তালুকদাৰ সমেজউদ্দিন তেখেত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ অৰ্থাৎ BPFৰ তেখেত প্ৰাৰ্থী আবু বক্কাৰ ছিদ্দিক তেখেত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰাৰ্থী আবুল কালাম আজাদ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমজাদ আলী হ'ল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া চিত্ৰলেখা দাস হ'ল ছ'চিয়েলিষ্ট
ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া নামৰ যিটো কমিউনিষ্ট পাৰ্টি আছে সেই পাৰ্টিটোৰ তেখেত প্ৰাৰ্থী শ্বাহজাহান আলী হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু নিৰ্দলীয়ভাৱে কেইবাগৰাকীও প্ৰাৰ্থী আছে তাৰ ভিতৰত আইনাল হক জগন্নাথ ৰায় দুলু আহমেদ দেৱান মহিবুল ইছলাম মতিউৰ ৰহমান এই ধৰণে 14গৰাকীকৈ আচলতে প্ৰাৰ্থী এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তেখেতলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এইবাৰ নিৰ্বাচনত যাতে কাইলৈ যিহেতু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু এই ভোটগ্ৰহণৰ সময়ছোৱাত যিসকল ভোটাৰে ভোট দিওঁ বুলি ওলাই আহিব এই ভোট দিওঁ বুলি ওলাই অহা ভোটাৰসকলে কেতবোৰ বিষয়ত যথেষ্ট গুৰুত্ব দিয়াটো প্ৰয়োজন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।